পাপা ও পাপা উঠা পাপা পিতৃৰ মৃতদেহৰ কাষত কণমানি কন্যাৰ কান্দোল চাৰিওপিনে শোকাকুল পৰিৱেশ তাৰ মাজতে কেমেৰাত বন্দী হৈছে বুকু কঁপি উঠা কেইটামান মৰ্মান্তিক দৃশ্য পিতৃহাৰা হৈ পৰিল দুগৰাকীকৈ ফুল কমলীয়া শিশু অলপতেই স্বামীহাৰা হৈ পৰিল দুই কণমানি সন্তানৰ মাতৃ কণ কণ শিশু দুটাক কোলাত লৈ চকুলো টুকিছে অসহায় মাতৃয়ে কেতিয়াবা হুক হুকাই কান্দি কান্দি কৈছে পাপা ক'ত আছে বুলি সুধিলে মই কি উত্তৰ দিম কেনেকৈ মই সিহঁতৰ সপোন পূৰণ কৰিম मैं छोटे बच्चे जब मुझे पूछेगा मेरे पापा कहाँ है तब मैं उसका क्या जवाब दूंगी এটা মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য হিটলাৰী ৰজাৰ দেশত অসম আৰক্ষীৰ বৰ্বৰতাৰ বাবে আজি এটা সংসাৰ চূৰ্ণ বিচূৰ্ণ হৈ গ'ল বুধবাৰে মহানগৰীত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চল কাৰ্যসূচীৰে গণতান্ত্ৰিকভাৱে আৰম্ভ কৰিছিল প্ৰতিবাদ তাৰ মাজতে হঠাৎ আৰক্ষীৰ বৰ্বৰতা চিঞৰ বাখৰৰ মাজতেই হঠাৎ নিস্তব্ধ হৈ পৰিল মহানগৰ মোবাইলে তাৎক্ষণিক বিয়পি পৰিল এটি মৰ্মান্তিক খবৰ প্ৰতিবাদৰ মাজৰ পৰাই মৃদুল ইছলাম যে আৰু নাই নীতি নিয়ম উলংঘন কৰি আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছে প্ৰাণ ললে মৃদুলৰ নিশা 11 বজাত মৃদুল ইছলামৰ নশ্বৰ দেহ লৈ অনা হ'ল কুন্তলীৰ কিসমত কাঠমি স্থিত তেওঁৰ নিজ বাসগৃহত ঘৰত শোকাকুল পৰিৱেশ চাৰিওপিনে কান্দোনৰ ৰোল আনহাতে মৃদুলৰ ঘৰত উপস্থিত হৈছে এজনৰ পাছত আন এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা সান্তনা দিছে পৰিয়ালক সহায় কৰাৰ আশ্বাস দিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ইপিনে বৃহস্পতিবাৰে পুৱা 10 বজাত কিসমত কাশ্মীৰ স্থিত আঞ্চলিক কবৰস্থানত জানাজা সম্পন্ন কৰা হয় মৃদুল ইছলামৰ জানাজাত অংশগ্ৰহণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিধায়ক জাকিৰ হুছেইন সিকদাৰ ৰেকিবুদ্দিন আহমেদ নুৰুল হুদা নন্দিতা দাসৰ লগতে দলীয় নেতৃত্বই মৃদুল ইছলামৰ অসহায় পত্নী সন্তানক আশ্বাস দিলে কংগ্ৰেছে পৰিয়ালটোক 25 লাখ টকা দিয়াৰ কথাও ঘোষণা কৰিলে সময়ৰ গতিত সকলোৱে মৃদুলৰ ঘৰ এৰি নিজৰ কৰ্মত ব্যস্ত হৈ পৰিল ৰাজনৈতিক নেতাই স্বাৰ্থত দৌৰিলে সংবাদ মাধ্যমেও টিআৰপি বিচাৰি মৃদুলৰ বাতৰি এৰি অন্য বাতৰি বিচাৰিব ধৰিলে তাৰ মাজতেই বহুতে মনে ভাবিছে কি হ'ব কণ কণ শিশু দুটিৰ ভৱিষ্যত দলৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত গৈ মৃত্যু হোৱা মৃদুলৰ কম বয়সীয়া পত্নীৰ কি হ'ব ধৈৰ্য ধৰিবলৈ শক্তি পাবনে মৃদুলৰ অসুস্থ মাতৃয়ে পিতৃৰ নশ্বৰ দেহৰ কাষত গৈ পাপা পাপা বুলি কান্দি থকা সন্তানক আজি কোনে বুজাব অসহনীয়